প্লান্ট কিংডম কোৱা এনিমেল কিংডম কোৱা NCERT লাইন টু লাইন তুমি মনত ৰাখিব লাগে আৰু একদম চিন্তা কৰাৰ প্ৰয়োজন নাই একদম NCERT যি আছে সেইকেইটা পইণ্ট হে আমাক প্ৰয়োজন হ'ব ঠিক আছে extra কোনো পইণ্ট তাহতি নিদিয়ে in fact diagrams are also very very important হল তো আমি আজি এটো বস্তু স্টার্ট কৰো মছৰ পৰা মছ তো মছ যদি কৈ আছো তেতিয়াহলে NCERT কি লিখা আছে চাবাচোন predominant stage of life cycle of a moss is the gametophyte মনত ৰাখিবা predominant stage হয় আৰু তাহাঁতৰ কি হ'ব consist of two stages তো আমাৰ ফাৰ্স্ট পইণ্টতে গম পাই গলো যে ইহঁতে কি হয় gametophyteৰ ওপৰত বেছিকে ডিপেন্ডেন্ট হৈ থাকে gametophytic bodyটোত ডিপেন্ডেন্ট হয় I mean this body is independent parent body to gametophyte independent হয় whereas sporophytic body কাৰণ আমাৰ দুটা বডি থাকে নহয় alternation of generation কৰিবলৈ নহয় জানো sporophytic body is dependent হল এটো আমাৰ ফাৰ্স্ট পইণ্ট মই বুজি পালো তো কাৰ ওপৰত ডিপেন্ডেন্ট হ'ব ডেফিনেটলি sporophytic body to gametophytic body ওপৰত ডিপেন্ডেন্ট হ'ব হল এতিয়া নেক্সট স্টেটমেন্টটো কি কৈছে যে gametophytic body which consists of two stages তাৰ মানে আমাৰ এই যেটো gametophytic stage টো আছে মানে বডিটো বনোৱাৰ যেটো stage টো হ'ব তাত কি হ'ব দুটা stage present থাকিব তো কি হে stage দুটাৰ নাম কি হয় হেতু আমাক জানাটো দৰকাৰ two stages এতিয়া ইয়াতে এটা কমন কোৱেশ্চন এটা সুধে কোৱেশ্চনটো কি হয় শুনিবা what is protonema stage মনত ৰাখিবা protonema stageৰ কথাটো বহুত বাৰ সোধা হৈছে বহুত বাৰ কৈছে তো দুটা যে স্টেজ কৈছে স্টেজ দুটা কি হয় এটা protonema stage this is the first stage বুলি মেনশন কৰিছে আৰু সেকেন্ড স্টেজটো কি বুলি কৈছে সচল leafy stage বুলি কৈছে হল তো আমাৰ দুটা স্টেজৰ নামটো কি হ'ব ফাৰ্স্ট স্টেজটোৰ নাম কি বুলি ক'লে protonema stage এটা protonema stage মাৰ মিনিংটো কি হয় হেতু আমি চাব লাগে আৰু সেকেন্ড স্টেজটোৰ নাম কি বুলি ক'লে কি ক'লে যে leafy stage এতিয়া এই দুইটা স্টেজৰ মিনিং আমি জানিব লাগে protonema মই কৈছো এই লাইনটো খুব খুধে লাইনটো মনত ৰাখিবা কি লিখা আছে creeping হয় green হয় branched হয় and frequently filamentous creeping মানে কি হয় জুনে মাটিত খামুচ মাৰি ধৰি দিব পাৰে তো ধৰি লোৱা এটো এটা এনেকুৱা এডাল ব্ৰাঞ্চ বুলি ক'ব পৰা বা গছৰ যেনেকুৱা ব্ৰাঞ্চ থাকে ন তেনেকুৱা নিচিনা বুলি ক'ব পৰা এটো এটা স্ট্ৰাকচাৰ ই সম্পূৰ্ণৰূপে কি হয় গ্ৰীন ইন কালাৰ তো গ্ৰীন কালাৰটো মই ইয়েলো কালাৰতে ৰিপ্ৰেজেন্ট কৰিলো এটো গ্ৰীন কালাৰ বুলি কৈছে আৰু সেই গ্ৰীন কালাৰৰ তলৰ ফালে যদি চোৱা সৰু সৰু কিছুমান এনেকুৱা hair like projections আছে তো এইবিলাক কি হয় these are the rhizoids ঠিক আছে তো এই rhizoids বিলাকে কি কৰি থাকে মাটি খামুচ মাৰি ধৰি থাকে হেকাৰণে কি বুলি ক'লে creeping বুলি ক'লে গুটে বডিটো কি হয় বুলি ক'লে গ্ৰীন বুলি ক'লে আৰু কি কৈছে ব্ৰাঞ্চ হেকাৰণে দেখিছানে মই ব্ৰাঞ্চ আকি দিছো ফাৰ্স্ট পেপলা ব্ৰাঞ্চ আকি দিছো তুমি আৰু কেটামান ব্ৰাঞ্চ আকিব পাৰা নো প্ৰবলেম আৰু frequently filamentous মানে কি দেখিবলৈ কেনেকুৱা হ'ব দেখিছা মই কেনেকৈ আকিছো filament টাইপৰ মানে এটা ফুটাৰ নিচিনা যেনে পৰিহে আছে filament টাইপৰ তো filament নিচিনা মই আকিছো হল তো এই স্টেজটো আমি কি বুলি কওঁ protonema stage তো তোমালোকৰ এইটো কথা সুধে যে protonema stage-টোৰ মিনিংটো কি হয় তো এই কিটা পইণ্ট আমি মনত ৰাখিব লাগে creeping green branch and frequently filamentous done এতিয়া ঘটনাটো এনেকুৱা হ'ল যে যিকিটা তোমাৰ ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চৰ পৰা সৰু সৰু কিছুমান বাজ ওলাব পাৰে এনেকে ঠিক আছে ব্ৰাঞ্চ মানে কি হৈ আছে আৰু জানিবা আৰু নেক্সট ব্ৰাঞ্চ বনাবলৈ হেৰে গৈ আছে তো হেবিলাক কি হয় বাৰ্ড কিছুমান ওলাইছে সো যদি তোমাৰ এনেকুৱা protonemaৰ ওপৰত সৰু সৰু এনেকুৱা বাৰ্ড ওলোৱা দেখা পোৱা যোৱা যেনে তাক আমি কি বুলি কওঁ সেকেন্ডাৰী protonema বুলি কওঁ ঠিক আছে তো what is the difference between primary protonema and secondary protonema primary তো primary protonema টোৰ মিনিংটো কি হয় যে যত আমাৰ NCERT যেটো লাইনটো লিখি থৈ দিছে সেইটো লাইন যত বাৰ্ড নাথাকে বাকি সব আছে কিন্তু বাৰ্ড নাথাকে এটো আমি কি বুলি কওঁ primary protonema বুলি কওঁ once it makes the bud then it becomes what secondary protonema so this is the simplest difference between primary and secondary
এখিনিলৈকে তো বুজি পাইছা বাৰ এবাৰ নেক্সট পইণ্টটো চাবা যে আমাক লিফি ষ্টেজ এটাৰ কথা কৈছে যে আমি ফাৰ্ষ্ট ষ্টেজটো কৰিলো কমপ্লিট এণ্ড দেন কি হ'ব এতিয়া লিফি ষ্টেজ এটা পাম তো চাবা এই যিটো প্ৰটোনেমাৰ পৰা বাৰ্ডবিলাক যে ওলাইছে তাৰ পৰা কি হ'ব লাহেকে সিহঁতে এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনোৱা কৰিব এইটো কি হয় এইটো এটা ষ্টেম লাইক ষ্ট্ৰাকচাৰ হয় ষ্টেম নহয় ষ্টেম লাইক ষ্ট্ৰাকচাৰ হয় ঠিক আছে তো এই ষ্টেম লাইক ষ্ট্ৰাকচাৰটোৰ নামটো কি হয় কাউলয়েড আমি বাটটো পুৰা হৈছে এই বাটবিলাকৰ পৰা হ'ব ঠিক আছে বাটটোৰ ওপৰতে হৈ যাব এনেকুৱা নহয় বাটটো ছিগি পেলাই বেলেগত হ'ব পাৰে এনেকুৱা নহয় ই ওপৰতে হ'ব পাৰে চ' এইটো কি বুলি কয় কাউলয়েড ই অলপমান দীঘল হৈ যাব তো কাউলয়েডৰ মিনিংটো কি হয় ই ষ্টেম লাইক হয় মনত ৰাখিবা ষ্টেম লাইক ষ্ট্ৰাকচাৰ হুইচ ইজ প্ৰেজেন্ট ইন মছ ইজ ন'ন এজ কাউলয়েড এতিয়া যদি ষ্টেম আছে দেন ডেফিনেটলি তাহাঁতৰ কি থাকিব লাগিব ৰুটছ কিছুমান থাকিব লাগিব চ' এইবিলাক হৈ গ'ল ৰুটছ তো মাজৰ এই অংশটো মই য়েল্ল' কালাৰ কৰি দিওঁ যাক মই কাউলয়েড বুলি কৈছোঁ আৰু বাহিৰৰ ফালে কি ওলাইছে কিছুমান ৰুটছ ওলাইছে কিন্তু ঘটনাটো হ'ল ইহঁতৰ ৰুটছ বোলা বস্তুটো নাথাকে মানে ৰুটছত যেনেকৈ তোমাৰ ছিংগল চেল হয় কিবা হয় তাহাঁতৰ এপিথেলিয়াল চেল থাকে চৰি এপিথেলিয়াল কৈছোঁ এপিডাৰ্মিছখন থাকে এনেকুৱা ধৰণৰ কনচেপ্ট নাথাকে তাহাঁতৰ সেইটো ৰুট লাইক হয় চ' ৰুট লাইকবিলাকক সদায় কি বুলি কয় ৰাইজইডছ কয় চ' কাউলয়েডৰ ওপৰৰ পৰাই কি ওলাইছে কিছুমান ৰুট লাইক ষ্ট্ৰাকচাৰ ওলাইছে তাক আমি কি নাম দিওঁ ৰাইজইডছ বুলি কওঁ এতিয়া এইবিলাকৰ পৰাই এই কাউলয়েড জেগাটোৰ পৰাই কি ওলাব কিছুমান সৰু সৰু এনেকুৱা লিফ লাইক ষ্ট্ৰাকচাৰ কিছুমান ওলাব এনেকুৱা লিফ লাইক গোটেই লিভছ ওলাইছে এইবিলাক চ' এইবিলাকো আচলতে ক'বলৈ গ'লে প্ৰপাৰ লিফ বুলি ক'ব নোৱাৰো কাৰণ ভেনেশ্যনৰ প্ৰয়োজন আছে ভেচেলছৰ প্ৰয়োজন আছে লিফ আমি তাকহে কওঁ তো এইবিলাক প্ৰপাৰ লিফ নহয় কিন্তু লিফ লাইক হয় কিবা এটা তো এই লিফ লাইক ষ্ট্ৰাকচাৰটো কি বুলি কয় ইহঁতক কয় ফাইলয়েড ঠিক আছে তো ইহঁত কি হৈ গ'ল লিফ লাইক ষ্ট্ৰাকচাৰ চ' যেতিয়া তুমি এই ষ্ট্ৰাকচাৰটো বনাই দিলা লগে লগে এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ষ্টেজ আৰু ছেকেণ্ড ষ্টেজটো কি হয় এইটো লিফি ষ্টেজ যাক আমি কওঁ সেইটো হ'ল আমাৰ ছেকেণ্ড ষ্টেজটোৰ কথা মানে এইটো ফাৰ্ষ্ট ষ্টেজটো ওপৰতে হৈছে ন মানে বাৰ্ডটোৱে এনেকুৱা ডেভেলপ হৈ গৈছে yes বাৰ্ডটোৱে ডেভেলপ হৈ পেলাই এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাব চ' ইউ গেমেটোফাইটিক বডি হয় ই তাৰমানে মেচিয়ৰ গেমেটোফাইটিক বডি বুলি ক'ব পাৰি এইটো মই লিখিলোঁ মেচিয়ৰ গেমেটোফাইটিক বডি এই মেচিয়ৰ গেমেটোফাইটিক বডিটোক আমি কি বুলি কওঁ ছেকেণ্ড ষ্টেজ বুলি কওঁ যাক আমি লিফি ষ্টেজ বুলি কওঁ আৰু যেটো ইমেচিয়ৰ গেমেটোফাইট আছিলে তাক আমি কি ষ্টেজ বুলি কওঁ প্ৰটোনেমা ষ্টেজ বুলি কওঁ এটো কি হয় ইমেচিয়ৰ গেমেটোফাইটিক বডি ইমেচিয়ৰ গেমেটোফাইটিক বডি বুলি কয় একেলগে বুজি পালা এবাৰ নেক্সট কি লিখা আছে সেইটো বাৰু চাওঁ দেই চাবা leafy stage which develops from the secondary protonema as a lateral bud দেখিলা হয় তো primary protonema bud আছিল নে secondary protonema bud আছিল নে yes আছে কেনেকুৱা bud lateral bud মানে ব্ৰাঞ্চত হোৱা কাৰণে lateral bud কৈছে নেকি হি বহলি বহলি পথালিকে ওলাই যাব ন এই চোৱা কে ওলাই যাব তো তাৰপিছত গৈ পেলাই সি কি হ'ব তাই ইৰেক্ট কাউলয়েড বনাব মানে ষ্টেম পাৰ্ট এটা বনাব ইৰেক্ট কাউলয়েড ঠিক আছে তো এই কাউলয়েড পাৰ্টটো আমি য়েল্লো কালাৰ কৰি দিছোঁ যাতে আমি বুজিবলৈ অলপমান সুবিধা হয় তো তাৰপিছত কি লিখিছে শুনিবা তাৰপিছত কৈছে দে কনচিষ্ট অফ আপৰাইট কেনেকুৱা আপৰাইট slender axis bearing spirally arranged leaf দেখিছা leaf বিলাক কেনেকৈ arrange কৰিছো spirally আৰু এটাৰ ওপৰত এটা overlap হৈ আছে দেখিছা নে leaf বিলাক কেনেকৈ আকিছো হয় তো মনত ৰাখিবা ফাইলয়েড বিলাকৰ arrangementটো কেনেকুৱা হয় spiral arrangement মনত ৰাখিবা spiral আমি যোনটো এতিয়া এইবিলাক leaf arrangement যে হোলটো যে পঢ়ো WHORL হেতু arrangement এনেকুৱা হোল তোমাৰ বেলেগ বেলেগ ধৰণৰ নাই জানো অল্টাৰনেট হোল আছে অপোজিট আছে স্পাইৰাল হোল আছে সো হোল বিলাক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে তাৰে এটো স্পাইৰাল হোলত পৰে
ঠিক আছে এনেকে আমি ক'ব নোৱাৰো যে হেকিটা হোল নেকি নহয় হোলৰ আকৌ বেলেগ বেলেগ কনসেপ্ট আছে নহয় ঠিক আছে স্পাইৰাল মানে কি হয় যে ই ওভাৰলেপ কৰি দিব মানে এনেকে আহিব ধৰি লোৱা ই যদি এটা ব্ৰাঞ্চ হয় ইয়াৰ এনেকে স্পাইৰাল এই ৰিংডালৰ নিচিনা ধৰা ইয়াতে পাত হ'ল ইয়াতে পাত হ'ল ইয়াতে পাত হ'ল ইয়াতে পাত হ'ল তো আলটিমেটলি মই পাতখিনি দেখিবলৈ কেনেকুৱা নিচিনা লাগিব ওভাৰলেপ কৰি থকা নিচিনা ৰাখিবলৈ লাগিব মইতো এনেকে আঁকা নাই যে এইফালে আঁকিছো তেতিয়াহ'লে মই কি বুলি ক'ম অল্টাৰনেট বুলি ক'ম যদি মই এনেকে আৰু এনেকে আঁকিলো হয় তেতিয়াহ'লে মই কি বুলি ক'লো হয় অপজিট বুলি ক'লো হয় কিন্তু মই ওভাৰলেপ কৰি আঁকিছো তাৰ মিনিংটো কি হয় যে ই স্পাইৰেল ৰোল হৈ আছে ডান বুজিব পাৰিছা ওকে তো স্লেন্ডাৰ মানে এটো থিক এক্সিস কাৰণে কৈছে না স্লেন্ডাৰ ঠিক স্লেন্ডাৰ এই উখ যেটো উখ হৈ গৈছে না কাউলাই দিডাল উখ হৈ গ'ল ন স্লেন্ডাৰ তো আপৰাইট হয় এণ্ড স্লেন্ডাৰ হয় স্লেন্ডাৰ এক্সিস ঠিক আছে তাৰপিছত they attach to the soil through multicellular and branched rhizoids দেখিছা multicellular and branched rhizoids হল এতিয়া মই কৈছিলো যে root like হয় কিন্তু root নহয় কিয় roots বিলাক unicellular হয় ঠিক আছে মনত ৰাখিবা root বিলাক rootor যিবিলাক hairs হয় সেইবিলাক hair unicellular হয় কিন্তু এই যিবিলাক hair বিলাক ওলাইছে এই hair বিলাক কেনেকুৱা হয় multicellular তো rhizoids are সদায় hairs বিলাক rhizoids itself is the hair okay তো rhizoids বিলাক কেনেকুৱা ধৰণৰ হ'ব multicellular হ'ব আৰু লগতে কি হ'ব branched হ'ব so এনেকুৱা ধৰণৰ rhizoids বিলাকে কি কৰিব soilক anchor কৰি থাকিব আৰু এই যেটো তুমি স্ট্ৰাকচাৰটো দেখা পালা এই ম্যাচিউৰ গেমেটোফাইটিক যেটো স্ট্ৰাকচাৰ দেখা পালা ইয়ে কি কৰিব সেক্স অৰ্গান বিলাকক বিয়াৰ কৰিব এতিয়াও মানে এটো প্ৰাইমাৰী প্ৰটোনিমা ৰাইজত কিটাই কি সমান নকৰে নেকি টেষ্ট থাকিবলৈ প্ৰটোনিমা ৰাইজতছে প্ৰাইমাৰীকহে কৰিব মই এটো ডাঙৰ প্ৰাইমাৰীডাল কি আছিল এটা সৰু এটা ফিলামেন্ট কাইন্ড অফ হে আছিলে ইমান অকমানিকা বস্তুটো ৰাইজত বিলাকে জানো ইমান প্ৰকাণ্ড এটা কাউলয়ডক ওপৰ থকা লিফ বিলাক ধৰি ৰাখিব পাৰিব নোৱাৰে নহয় ইটো সেকেন্ড ইটো ম্যাচিউৰড আহি আছে ন মানে ইয়াৰ সাইজটো ইয়াকে বহুত ডাঙৰ হ'ব প্ৰটোনিমাতকে এতিয়া ম্যাচিউৰ গেমেটোফাইটৰ সাইজটো বহুত ডাঙৰ হ'ব তো এটা ডাঙৰ হলে তাহতৰ হে প্ৰটোনিমাৰ সাইজছ বিলাকে জানো ধৰি ৰাখিব পাৰিব নোৱাৰে তো তুমি ইন্ডিভিজুৱেলি ৰাইজছ বনাব লাগিব যাতে তুমি মাটিক ভালকে এংকৰ কৰি থাকিব পাৰা হ'ব মানে তথাপিও মানে প্ৰাইমাৰী হেতু আছে প্ৰটোনিমা ষ্টেজৰ ৰাইজটো আছে খালি ইয়াৰ এডিশনাল yes যদি তাত প্ৰটোনিমা ষ্টেজ আছে তেলে তাহাতৰ ইন্ডিভিজুৱেলি ৰাইজছ থাকিবই যদি প্ৰটোনিমা ষ্টেজটো ক্ৰছ হৈ পৰে সেকেন্ডাৰী লিফি ষ্টেজত সোমালে আৰু তাৰপিছত লাহে লাহে যেতিয়া প্ৰটোনিমা ষ্টেজটো নোহোৱা হৈ যাব তেতিয়া তাহাতৰ ৰাইজছৰ প্ৰয়োজন নাই হয় যেতিয়ালৈকে প্ৰটোনিমা ষ্টেজ থাকিব ইন্ডিভিজুৱেল ৰাইজছবিলাক থাকিব মেচিউৰ হৈ গলে মানে নাথাকে একদম মেচিউৰ হৈ গলে তো তোমাৰ এই প্ৰটোনিমাডালে নাহিকা হৈ যাব ন কাৰণ হেডালে ওপৰৰ সেকেন্ডাৰী ষ্টেজটো বনাইছে তো যেতিয়ালৈকে নাইকিয়া নহয় তেতিয়ালৈকে চলিব যেতিয়ালৈকে নাইকিয়া হৈ যাব তেতিয়া আমাৰ ৰাইজছ আছে মেচিউৰ গেমেটোফাইটত ঠিক আছে হয় আচ্ছা এতিয়া এটা কথা ভালদৰে মন দি শুনিবাচোন গেমেটোফাইটিক বডি যেতিয়া কোৱা যায় সদায় মনত ৰাখিবা গেমেটোফাইটিক বডিৰ মিনিংটো কি হয় যোনে গেমেটছ বনায় গেমেটছ মানে তো গেমেটছ বনোৱা বস্তুবিলাক কি হয় আমাৰ সেক্স অৰ্গানছ বিলাক নহয় নে কাৰেক্ট তেতিয়াহ'লে মই প্লান্টৰ কাৰণে বিশেষকৈ এই মছ টেৰিডোফাইট জিমনোস্পাৰ্ম ইহঁতৰ কাৰণে যেটা সেক্স বনোৱা অৰ্গান কি হয় এন্থ্ৰিডিয়াম আৰু আৰ্কিগনিয়াম হয় হয় সো এটা হল আমাৰ এন্থেৰিডিয়াম বুলি কওঁ যেটো মেল সেক্স অৰ্গান হয় আৰু এটা আমি কি বুলি কওঁ আৰ্কিগনিয়াম বুলি কওঁ যেটো ফিমেল সেক্স অৰ্গান হয় তেতিয়াহ'লে এই এন্থ্ৰিডিয়াম আৰু আৰ্কিগনিয়ামটো কোট হ'ব পাৰে বুলি কৈছে হেকিটা আমাৰ হে গেমেটোফাইটিক বডিটো হ'ব লাষ্ট লাইনটো লিখা আছে সো this stage bears the sex organ so sex organ means what antheridium and archegonium is beared by the gametophytic body is it clear well এতিয়া next paragraph যাব amen বাৰ তেতিয়া হলে এবাৰ চাবা আমাৰ next paragraphত কি কোৱা
নেক্সট পেৰাগ্ৰাফত আমাক ক'লে যে ভেজিটেটিভ প্ৰপাগেশ্যনো বোলে পচিবল হয় মানে মছে খালি সেক্সুৱেল ৰিপ্ৰডাকশ্যনে নেদেখায় ভেজিটেটিভ ৰিপ্ৰডাকশ্যনো দেখায় তো কেনেকে হয় হেতু ফ্ৰেগমেন্টেশন এণ্ড বাৰ্ডিং অলপ আগতে আমি লিখিছিলো বাৰ্ড কিছুমান ফৰ্ম হয় বুলি আৰু সেই বাৰ্ডৰ পৰা কি হৈছে ডেভেলপমেন্ট হৈছে নতুন ডেভেলপমেন্ট হৈছে এতিয়ালে বাৰ্ডৰ পৰা যদি হৈছে তাক আমি কি বুলি কম বাৰ্ডিং বুলিয়ে কম ফ্ৰেগমেন্টেশন কিহৰ কাৰণে কাৰণ আমি মেনশন কৰিছিলো যে যেটো তোমাৰ প্ৰোটোনেমা হয় কি কেনেকুৱা ধৰণৰ হয় ফিলামেন্ট কাইন্ড য'ত এনেকুৱা ধৰণৰ ওয়াৰ্ড পোৱা ফিলামেন্ট যেনেকে তুমি ফাঞ্জাইট পোৱা ফিলামেন্ট বুলি এলগিত পোৱা ফিলামেন্ট বুলি ব্যাকটেৰিয়াত পোৱা ফিলামেন্ট বুলি সো এই ফিলামেন্ট যদি সিহঁতে বনাব পাৰিছে লগে লগে জানিবা যে তাহাঁতৰ ৰিপ্ৰডাকশ্যনটোত ফ্ৰেগমেন্টেশন বুলি ওয়াৰ্ডটো থাকিবই থাকিব ফ্ৰেগমেন্টেশন এটা মেথড হয় filamentous organism বিলাকক বা filamentous structure বিলাকৰ reproductioner ঠিক আছে কি লিখিলে in the secondary protonema তো হেতুটো আমি জানো যে secondary protonema তে বাডিং থাকে বাড বিলাক থাকে তো তাৰ পৰা আমাৰ আলটিমেটলি কি হ'ব পাৰে বেলেগ বেলেগ vegetative reproduction হ'ব পাৰে তো vegetative propagation ৰ meaning to কি হয় ultimately you are propagating you are increasing the number so যদি মই বাৰ্ডিং টু কাট কৰি দিও তেতিয়াও মই ইনক্ৰিজ কৰিম নাম্বাৰটো বা প্ৰোটোনেমাটোৰ ওপৰত যদি গ্ৰো কৰো তেতিয়াও মই নাম্বাৰটো ইনক্ৰিজ কৰিম আলটিমেটলি আই এম ইনক্ৰিজিং দ্য নাম্বাৰ মানে ধৰা পাৰিছা ৰিপ্ৰডাকশ্যনৰ মিনিংটো হৈছে আমি কোনবাটা নাম্বাৰ সেলৰ নাম্বাৰ ইনক্ৰিজ কৰিব মানে বাৰ্ডটো ডিটেচ হৈ গলো মানে হি নিজে এটা ইন্ডিভিজুৱেল বনাব পাৰিব এক্স্যাক্টলি দেন okay in sexual reproduction the sex organs antheridia and archegonia দেখিছা কি লিখিছে antheridia লিখিছে archegonia লিখিছে আমি কি লিখিছিলো antheridium লিখিছিলো archegonium লিখিছিলো কারেক্ট তাহলে এটো বস্তু বাৰু answer is no antheridium মই আগতেও মেনশন কৰিছিলো যেতিয়া আম বোলা বস্তু লিখা থাকে তামানে আমি কি বুজাইছো সিঙ্গুলাৰ বুজাই আছো আৰু আ যেতিয়া বস্তু থাকে তামানে কি হৈছে প্লুৰাল মানে প্লুৰাল তো ইয়াতে আমাৰ antheridium বা archegonium বা antheridia archegonia develop হ'ব পাৰে next produces at the apex of the leafy shoot then after fertilization the zygote develops into a sporophyte consisting of food seta and capsule তো এইটো হৈ গল ঘটনা সোৱাচোন এইখিনলৈকে আমাৰ কি আছিল গেমেটোফাইটিক বডি আছিল এইখিনলৈকে আমি গেমেটোফাইটিক বডি বুলি কৈছিলো গেমেটোফাইটিক কি আছিল বুলি কৈছে যে এন্থ্ৰিডিয়া আৰু আৰ্কিগনিয়া আছে তাত কি হনৰ কি হ'ব ফাৰ্টিলাইজেশন হ'ব তো ফাৰ্টিলাইজেশনটো কোনোবা এই জায়গা দুখৰত হৈ আছে দেখিছানে মই মাৰ্ক কৰিছো কেনেকে কোনোবা এই জায়গা দুখৰত হৈ আছে যেটো আমি হয়তো লিফৰ ভিতৰত দেখা পোৱা নাই হল তেতিয়া তাহতে জাইগোটটো বনালে ধৰিলোৱা এইখিনি জায়গাত আমাৰ কি আছে জাইগোটটো আছে যেতিয়া হিৰে জাইগোটটো বনালে আলটিমেটলি এই জাইগোটৰ পৰা এটা স্ট্ৰাকচাৰ বনোৱা গল আৰু এই স্ট্ৰাকচাৰটোৰ নাম কি হয় স্পোৰোফাইটিক বডি তো স্পোৰোফাইটিক বডিটো কি থকা বুলি কৈছে তিনটা বস্তু আছে মনে ৰাখিবা যিখিনি জায়গা জাইগোটটো তুমি দেখা পাই আছা তাৰ সেইখিনি জায়গাতে কি গ্ৰোথটো ষ্টাৰ্ট কৰিছে ডেফিনেটলি হেতু নামটো কি হ'ব ফুড হেতু কি হৈ গল ফুড যেটো তুমি স্লেন্ডাৰ এটা ষ্টক লাইক স্ট্ৰাকচাৰ দেখা পাই আছা তাৰ নামটো কি হৈ গল সিটা আৰু ওপৰ ফালে এনেকুৱা বেগৰ নিচিনা স্ট্ৰাকচাৰ বনাই থৈছে তাক আমি কি নাম দিও ক্যাপসুল সো এই ক্যাপসুলটোত কি থাকিব স্পোৰোফাইটিক যদি বডি হয় কি খৰাই কি কৰে স্পোৰ ক্যাৰি কৰে স্পোৰ বিয়াৰিং বডি আমি কি বুলি কওঁ স্পোৰোফাইটিক বডি বুলি কওঁ তো ই কি কৰিব ক্যাপসুলটোৱে স্পোৰ বিয়াৰ কৰিব So, the sporophytic body, sporophyte in moths is more elaborate than the liverworts. You have to call it one of the liverworts black liverworts black hornworts black flattened structure horizontally and a bui take মানে আর তাহাঁতৰ কি থাকে এনেকুৱা গেমা কাপ কিছুমান থাকে এন্থ্ৰিডিয়াম এনেকুৱা ধৰণৰ বস্তু হৈ থাকে ন এনেকুৱা সৰু সৰু কিছুমান ষ্টক থাকে তাৰ ওপৰত এনেকুৱা এন্থ্ৰিডিয়া আৰ্কিগনিয়া এনেকুৱা নিচিনা ষ্ট্ৰাকচাৰ আমি দেখা পাওঁ তো তাতকে জানো বহুত বেছি ইম্প্ৰোভাইজ নহয় বহুত বেছি জানো ডাঙৰ আৰু বহুত বেছি টেকনিক্যালি বহুত কি বুলি কওঁ ৰিচ নহয় জানো তাহাঁতৰ তিনটা মই বস্তু পঢ়িছো ফুড সিটা এণ্ড ক্যাপসুল পঢ়ি আছো আৰু সেই কোৰ ওপৰত বহি আছে গেমেটোফাইটিক ষ্ট্ৰাকচাৰটোৰ ওপৰত বহি আছে তো এটুক মই কি
যে লিভাৰ ৱৰ্ডছতকে ই কি হয় এডভান্স হয় তাৰমানে ইভলিউচনৰ বছ বিলাকক এডভান্স বুলি কোৱা হৈছে আৰু লিভাৰ ৱৰ্ড হৰ্ন ৱৰ্ড বিলাকক কি বুলি কোৱা হৈছে প্ৰিমিটিভ বুলি কোৱা হৈছে একাৰণে তাক কৈছে মোৰ ইলাবোৰেট দেন লিভাৰ ৱৰ্ড বুজিব পাৰিছা হল নেক্সট শুনিবা সবা লিভাৰ ৱৰ্ডত তোমাৰ ক্যাপসুল বুলা কনসেপ্ট এটা আছিলে বাট ক্যাপসুলটো কেনেকুৱা ধৰণৰ আছিলে এনেকুৱা ধৰণৰ এনেকুৱা ক্যাপসুল এনেকুৱা থাকে হৰ্ন ৱৰ্ডত কেনেকুৱা থাকে হৰ্ন ৱৰ্ডত ইনফ্যাক্ট তাহাতৰ এনেকুৱা সেম স্ট্ৰাকচাৰ থাকিব গেমেটোফাইটটো তাহাতৰ ইনফ্যাক্ট কোনো ধৰণৰ ষ্টকে নাথাকে সো জাস্ট এনেকুৱা এটা স্ট্ৰাকচাৰ থাকে হৰ্ন ৱৰ্ড তো দেখিবলৈ কেনেকুৱা নিচিনা হৰ্ন মানে শিঙৰ নিচিনা দেখিবলৈ সেইকাৰণে নামটো দিয়ে হৰ্ন ৱৰ্ড বুলি কয় কিন্তু ইয়াতে তুমি চোৱা একদম সিতাডালৰ ওপৰত ধুনিয়াকে এটা ক্যাপসুল টুকুৰা এটা বনাই দিছে সো আলটিমেটলি দিস ইজ দ্য ইভলিউশনাৰী প্ৰগ্ৰেছ ইফালে চোৱা দ্য ক্যাপসুল contains spores itu to already আমি মেনশন কৰিছোৱে ক্যাপসুলত সদায় স্পোৰ থাকে আৰু স্পোৰছ বিলাকত কি হৈছে বুলি কৈছে মিয়োসিস হৈছে দেখিছানে স্পোৰ বিলাকত কি হ'ব মিয়োসিস তাৰ মানে তুমি স্পোৰোফাইটিক বডিটো কি বুলি কবা টুৱাইসেন বুলি ক'ব লাগিব স্পোৰোফাইটিক বডিটো এতিয়াহে আমাৰ স্পোৰ যিবিলাক হ'ব হেবিলাক কি হলে কনভাৰ্ট হ'ব আফটাৰ যদি মিয়োসিস মই চাও স্পোৰ বিলাক কি হৈ যাব এন হ্যাপ্লয়েড হল এতিয়া নেক্সট সবা mosses have an elaborate mechanism of spore dispersal কেনেকৈ elaborate mechanism হয় এই স্পোৰৰ যেটো ক্যাপসুলটো হয় ই আলটিমেটলি ফাটি যায় আৰু স্পোৰছ বিলাক ডিসপাৰ্সড হয় কিন্তু ফাটি যেটো যাব হে ফাটি যটো নরমাল ধৰণৰ নহয় নরমাল মানে কি এবিলাক লিভাৰ ৱৰ্ড হৰ্ন ৱৰ্ডত এটো সিম্পলি কি হৈ যায় জাস্ট তাহতে ৰাপচাৰ হৈ যায় কিন্তু ইয়াতে কি হয় ইয়াতে বেলেগ মেকানিজম এড হয় যেনেকৈ তোমাৰ হাইড্ৰোস্ট্যাটিক প্ৰেসাৰ এড হয় বা কিছুমান ৰিজেস থাকে তুমি দেখা পাইছা ইয়াতে কিছুমান লাইন বনোৱা আছে হয়নে ক্যাপসুলটো ওপৰত লাইন কিছুমান বনোৱা আছে এই লাইন বিলাক ফাটি যাব পাৰে তো বেলেগ ধৰণৰ মেকানিজম থাকে তাহতৰ স্পোৰ ডিসপাৰ্সড হোৱাটো কিউ কি হয় আলটিমেটলি হৰ্ন ৱৰ্ড আৰু লিভাৰ ৱৰ্ডৰ পৰা মই তাহতৰ কি বুলি ক'ব পাৰো এডভান্স কেটেগৰী বুলি ক'ব পাৰো বুজিব পাৰিলা কমন যিকিটা আমাৰ মসেস আছে কি বুলি কৈছে ফিউনেৰিয়া বহুত ইম্পৰ্টেন্ট নাম পলিট্ৰিকাম খুব বেছি ইম্পৰ্টেন্ট নাম আৰু স্পেগনাম এই তিনটা খুব ইম্পৰ্টেন্ট নাম হয় তাৰে আমাৰ ফিউনেৰিয়া ডায়াগ্ৰাম হয় হেতু হল ই I guess তুমি এনসিআরটি টেক্সটবুকত দেখা পাইছাই ফিউনেৰিয়া ডায়াগ্ৰাম এটো হয় আৰু ডি2 হল স্ফেগনামৰ ডায়াগ্ৰাম এটো হয় পলিট্ৰিকামৰ ডায়াগ্ৰাম এনসিআরটি টেক্সটবুকত দিয়া নাই স্ফেগনামৰ কাৰণে মই এটা স্পেশাল কথা কওঁ শুনিবা এটো কোৱেশ্চন yes হেতু হয় মই তাৰ বাহিৰে মই আৰু এটা বস্তু এড কৰিম এটা শুনিবা water retention কৰে water retain কৰে প্ৰথম কথা ই ইয়াৰ capacity আছে water retain কৰি so water যদি retentioner capacity থাকে ইহতক কিহত ইউজ কৰে সাধাৰণতে আমি গাৰ্ডেনিংৰ কাৰণে আমি হেল্প ইউজ কৰো ঠিক আছে এটো কোৱেশ্চন খুদে কিন্তু কোনটো মস গাৰ্ডেনিংৰ কাৰণে ইউজ কৰা যায় আনসাৰ হল স্ফেগনাম নেক্সট স্ফেগনামৰ কাৰণে আৰু এটা কোৱেশ্চন খুদে স্ফেগনাম বিলাক বায়ো ইন্ডিকেটৰো হয় তো বায়ো ইন্ডিকেটৰ কিহৰ কাৰণে হয় কাৰণ স্ফেগনাম সদায় এসিডিক এৰিয়াত গ্ৰো কৰে এসিডিক ঠিক আছে স্ফেগনাম বেলেগত গ্ৰো কৰিব নোৱাৰে হি এসিডিক এৰিয়াত গ্ৰো কৰে তো এসিডিক এৰিয়া মানে স্ফেগনাম সাধাৰণতে ক'ত থাকে এই পাহাৰ পৰ্বত এইবিলাক যে থাকে পাহাৰ পৰ্বতৰ ৰক বিলাকৰ ওপৰত জমা হৈ থাকে সেইবিলাক হল পাহাৰ পৰ্বতত কি থাকে সেই ৰক বিলাকত এসিডিক হয় তো সেইবিলাকত গ্ৰো কৰে কাৰণে হি এসিডিক এনভায়ৰনমেন্টত থাকে সেইকাৰণে স্ফেগনামক এজ আ বায়ো ইন্ডিকেটৰ হিচাপেও কনসিডাৰ কৰা হয় দেন তো এইখিনি হল মছৰ ওপৰত কথা বাট তেতিয়া আমি নেক্সট পঢ়িব লাগে টেৰিডোফাইট